নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে শিৱলিংগত জল অথবা গাখীৰ অৰ্পণ কৰাৰ প্ৰকৃত নিয়ম। আজি আপোনালোকক জনাবলৈ লৈছো। এই নিয়মেৰে যদি আপোনালোকে শিৱলিংগত জল বা গাখীৰ অৰ্পণ কৰে তেনেহলে মহাদেৱ সন্তুষ্ট হয় আৰু লগতে ইচ্ছা পূৰণ হোৱাটো নিশ্চিত হয়। এটা কথা মনত ৰাখিব, শিৱ পূজাত কেতিয়াও মহাদেৱৰ ফটো বা মূৰ্তিত গাখীৰ বা জল অৰ্পণ কৰা নহয় বা শিৱ পূজা কেতিয়াও মূৰ্তিত বা ফটোত কৰা নহয়। কেৱল শিৱলিংগতহে শিৱ পূজা কৰা হয় আৰু লগতে জল বা গাখীৰ অৰ্পণ শিৱলিংগতহে কৰা হয়, কেতিয়াও ফটো বা মূৰ্তিত কৰা নহয়। শিৱৰাত্ৰিত বা মহাদেৱলৈ যেতিয়া জল বা গাখীৰ অৰ্পণ কৰে শুদ্ধ পদ্ধতিৰে অৰ্পণ নকৰাৰ বাবে বহুতৰে আশা পূৰ্ণ নহয় আৰু বহুতকেই দেখা যায় এই বিশেষ ভুলটো কৰোঁতে। চিত্ৰত দেখা পোৱা ভগৱান শিৱৰ যি স্থান দেখিছে শিৱলিংগত, সেই স্থানত চিধাই গৈ পেলাই গাখীৰ অৰ্পণ কৰিব বা জল অৰ্পণ কৰিব নালাগে। চিত্ৰত দেখা পোৱা গণেশ বাবাৰ এই স্থানত প্ৰথমে জল অৰ্পণ কৰিব, তাৰ পিছত কাৰ্তিক বাবাৰ স্থানত জল অৰ্পণ কৰিব, তাৰ পিছত এই অশোক সুন্দৰী দেৱীৰ স্থানত জল অৰ্পণ কৰিব। নিশ্চয় দেখা পাইছে শিৱলিংগৰ এই ছবিখনত। তাৰ পিছত মা পাৰ্বতীৰ নামত জল অৰ্পণ কৰিব শিৱলিংগৰ চাৰিওদিশে আপোনালোকে শিৱলিংগটোৰ চাৰিওদিশে অৰ্পণ কৰিব, যি ঠাইত আপোনালোকে দেখা পাইছে মাতা পাৰ্বতীৰ স্থানত। তাৰ পিছতহে একেবাৰে ওপৰৰ শিৱলিংগত জল বা গাখীৰ অৰ্পণ কৰিব। এইদৰে শুদ্ধ পদ্ধতিৰে আপোনালোকে মহাদেৱৰ শিৱ পূজা কৰক বা শিৱলিংগত গাখীৰ আৰু পানী অৰ্পণ কৰক। মহাদেৱ নিশ্চয় সন্তুষ্ট হ'ব আৰু আপোনালোকৰ পূজাও সফল হ'ব। দ্বিতীয়তে, যদি আপোনালোকৰ টকা পইচাৰ সমস্যা হৈ আছে আৰু যদি ব্যৱসায় চলা নাই বা ব্যৱসায় বাণিজ্যত উন্নতি কৰিব পৰা নাই, তেনেহলে আপোনালোকে শিৱৰাত্ৰিৰ দিনা ৰাতি 12টা বজাত শিৱলিংগৰ ওপৰত, য'ত আপোনালোকে ভগৱান শিৱৰ স্থান দেখিছে শিৱলিংগৰ একেবাৰে ওপৰৰ স্থানত এটা ধতুৰা অৰ্পণ কৰিব আৰু তাতে আপোনালোকে ধতুৰাটো আধা ঘণ্টা থাকিবলৈ দিব আৰু এই আধা ঘণ্টা সময়ত আপোনালোকে শিৱলিংগৰ ওচৰতে বহি মনে মনে এটা মন্ত্ৰ জপ কৰিব। মন্ত্ৰটো হৈছে শ্ৰী শিৱায় নমস্তুভ্যম। এই মন্ত্ৰটো মনে মনে আধা ঘণ্টা সময় গাই থাকিব। তাৰ পিছত আপোনালোকে সেই ধতুৰাটো আনিব ঘৰলৈ আৰু যদি পাৰে ৰাতিপুৱা 4 বজাৰ আগতেই আপোনাৰ ব্যৱসায় স্থানত ৰাখিব আৰু যদি নোৱাৰে অসুবিধা তেনেহলে পিছদিনা ৰাতিপুৱা আপুনি যেতিয়াই পাৰে গৈ আপোনাৰ ব্যৱসায় স্থানত ৰাখি দিব। দেখিব আপোনাৰ ব্যৱসায়ত উন্নতি হ'বলৈ ধৰিছে, লগতে টকা পইচাও আহিবলৈ ধৰিছে। ধতুৰাটো কিন্তু ৰঙা কাপোৰেৰে বান্ধিহে ব্যৱসায় স্থানত ৰাখিব। যদি আপোনালোকৰ কাৰোবাৰ বেমাৰ আজাৰ লাগিয়েই থাকে অনবৰতে, ভাল হয় আকৌ হয়, সৰু সুৰা বেমাৰ আজাৰ হৈ থাকে, তেনেহলে শিৱৰাত্ৰিৰ দিনা মানে শিৱৰাত্ৰিৰ পিছদিনা দিনত, শিৱৰাত্ৰি থকাৰ দিনাই দিনত 12টা বজাত বগৰী অৰ্পণ কৰিব শিৱলিংগত আৰু সেই বগৰীটো অলপ সময়ৰ পিছত 10-15 মিনিটৰ পিছত আনি যদি সেই বেমাৰ হৈ থকা ব্যক্তিক খুৱাই দিয়ে তেনেহলে বেমাৰ আজাৰ অতি সোনকালেই আঁতৰি যায়। শেষৰ উপায়টো হৈছে বেলপাত হৈছে 3টা, মানে 3টা বেলপাত একেলগে এটা বুলি ধৰা হয় আৰু চিত্ৰত দেখাৰ দৰে বেলপাতৰ যিটো মাজৰ অংশৰ বেলপাত তাত যদি আপোনালোকে চন্দন লগায় আৰু কাষৰ যি দুটা বেলপাত তাত যদি মৌজোল মিহলাই মহাদেৱৰ শিৱলিংগত অৰ্পণ কৰে তেনেহলে জীৱনৰ পৰা সকলো ধৰণৰ বিপদ আপদ আঁতৰি যায় আৰু যদি দুৰ্ভাগ্য চলি আছে সেয়াও আঁতৰি গৈ সৌভাগ্য ঘূৰি আহে। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।